জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজিৰে পৰা বিজেপিৰ বিশেষ কাৰ্যসূচী ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী হাতত লৈছে গেৰুৱা দলটোৱে জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সৰব হৈ থকাৰ পিছত কাৰ্যসূচী হাতত লৈছে বিজেপিও আজি নলবাৰীৰ পৰা ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰিছে গেৰুৱা দলটোৱে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাগ্ৰিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই অংশ লয় এই কাৰ্যসূচীত নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা গৰ্ডন হাইস্কুল খেলপথাৰলৈকে ন্যায় যাত্ৰা উলিয়ালে বিজেপিৰ নেতা কৰ্মীয়ে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি বিজেপিয়ে এই ন্যায় যাত্ৰা কাৰ্যসূচী হাতত লৈছে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাগ্ৰিতাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ লগতে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈকো তীব্ৰ সমালোচনা পবিত্ৰ মাগ্ৰিতাৰ জুবিন গাৰ্গৰ সৃষ্টিৰে যি জুবিন গাৰ্গৰ স্মৃতি মানৱতাবাদ তেওঁৰ যিখিনি সমাজৰ বাবে কৰা কাম সৃষ্টি এইবিলাকক আমি সযতনে ৰাখি আগুৱাই লৈ যোৱাৰ সংকল্প বুলি একত্ৰিত হৈছোঁ জুবিনক শ্ৰদ্ধা জনাবলৈ একত্ৰিত হৈছোঁ জুবিনৰ প্ৰতি ন্যায় বিচাৰিবলৈ আমি একত্ৰিত হৈছোঁ আমি জানো প্ৰথম দিনাখনৰ পৰাই কিদৰে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিদৰে SIT গঠন কৰাৰ পৰা জুবিনৰ ক্ষেত্ৰ যিখন তাৰ বাবে কমিটি নিৰ্মাণ কৰি ব্যৱহাৰিকভাৱে কাম কৰালৈকে এই গোটেই প্ৰক্ৰিয়াটো আমি সকলোৱে দেখি আছোঁ আমাৰ অগাধ বিশ্বাস আৰু আস্থা আছে ন্যায়ালয় আমি ন্যায়ালয়ক এই মঞ্চৰ পৰাই আজি আবেদন জনাইছোঁ যাতে ফাষ্ট ট্ৰেক বৰ্ড গঠন কৰি ফাষ্ট ট্ৰেক আদালত গঠন কৰি ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিত কৰি সত্য উন্মোচন কৰাৰ লগতে দোষীক কঠোৰতম শাস্তি দিব বাবে বিৰোধীয়ে কৈছে যে বিজেপি নিজে শাসনত আছে তেতিয়াহ'লে কিয় কাৰ পৰা ন্যায় বিচাৰিছে বিৰোধীসকলেও জানে যে ন্যায় দিয়ে ন্যায়পালিকাই ন্যায়ালয়ে আৰু এই ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ সহযোগিতা কৰে অনুসন্ধানেৰে কাৰ্যপালিকাই আৰু SIT আজি সেইখিনি কৰি আগবাঢ়িছে আৰু আপোনালোকে চাওক প্ৰথম দিনটোৰ পৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰে আৰু এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীৰ দৰে কাম কৰিছে মই তাত উপস্থিত আছিলোঁ বা অন্য প্ৰতিনিধি প্ৰেৰণ কৰি জুবিন গাৰ্গৰ নশ্বৰ দেশ আনিব পাৰিলেহেঁতেন মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু তেওঁ জুবিনৰ প্ৰতি থকা মৰম শ্ৰদ্ধা আৰু সন্মানৰ বাবে নিজে গৈ পুৱা 4:15 তেওঁ থিয় হৈছিল বিমানত নশ্বৰ দেহটো তুলি দিয়ালৈকে তেওঁ নিজে আছে তৎক্ষণাৎভাৱে আহি এফালে 20 লাখ মানুহৰ যি মিছিল যি সমদল সেই সমদল যাতে কোনো হানি বিঘিনি নঘটাকৈ জুবিনক মৰ্যাদা সহকাৰে আমি অসমবাসীয়ে বিদায় দিব পাৰোঁ তাৰ তদাৰক কৰাৰ লগতে সমাধি ক'ত কৰা হ'ব সেইটো একেদিনাই নিৰ্বাচন কৰি দুদিনৰ ভিতৰতে সেই ক্ষেত্ৰ এক জাকত জিলিকা ক্ষেত্ৰৰূপে ইতিমধ্যে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে SIT গঠন কৰিছে সমান্তৰালভাৱে আৰু অধিক শক্তিশালী তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগ গঠন কৰিছে ছিটিং জাজৰ দ্বাৰা অসমবাসীয়ে কৈ আছিল বিজেপিৰ 65 লাখ সদস্যই কৈ আছিল যে নহয় এই ছিংগাপুৰত থকা মানুহখিনিক আনিব লাগে এজন বাদ দি 10 জনক ইতিমধ্যে কঠোৰ নিৰ্দেশ দি তেওঁলোকে অসমলৈ আহি SITৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিবলৈ বাধ্য হৈছে যিকেইগৰাকী ব্যক্তিৰ ওপৰত লৈ অভিযোগৰ আঙুলি উঠিছিল আটাইকেইজন আজিৰ তাৰিখত জেলৰ হাজোতত আছে গতিকে আমি SIT বা অসম আৰক্ষীক আস্থা ৰাখিছোঁ তেওঁলোকে তদন্ত আগবঢ়াই নিয়ক আৰু এখন পানী নসৰকা চাৰ্জশ্বীট দাখিল কৰক আৰু আমাৰ প্ৰাণৰ জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰধান অংশীদাৰ হওক আৰু তাৰ পৰৱৰ্তীটো হ'ল ন্যায় প্ৰদানৰ বাবে আমি ন্যায়ালয়ক ইতিমধ্যে আপোনাক জনাইছোঁ যে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে ন্যায়ালয় প্ৰদান কৰক ধৰি অসমৰ মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত হৃদয়ত গধুৰ কৰি লৈ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে SIT গঠনকে হওক জুডিচিয়েল কমিশ্যন গঠনকে হওক সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল কিন্তু এছাম লোকে যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ যি সময়ত নলবাৰী জিলা আছিল সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে
যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে। যিসকল মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনকালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। চাওক, আপোনালোকে নিজেই দেখিছে, কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও 70-80 মানুহ হৈছে। গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে। আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ। আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল, অসমৰ প্ৰতিটো অঞ্চলত প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে। আমিও নকৰো, তোমালোকক কৰিবলৈ সাহস নকৰিবা। জুবিনদাৰ কাৰণে, জুবিনদাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা আমি অনাগত দিনত সকলোৱে দেখিব। আমাৰ চৰকাৰখনে কি কি কাম কৰিব, আমাৰ দলটো যি কাৰ্যসূচী লৈছো সকলো কাৰ্যসূচী আপোনালোকৰ সন্মুখত আমি ব্যক্ত কৰিছোঁ। জুবিনদাৰ কাৰণে SIT গঠন কৰিলে, জুবিনদাৰ কাৰণে ওৱান কমিশ্যন গঠন কৰিলে, জুবিনদাৰ কাৰণে SIT সকলো ধৰণৰ সহযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। যোৱা পৰহি আমাৰ আনকি ছিংগাপুৰলৈ যাবৰ ব্যৱস্থা SIT মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, গৃহ মন্ত্ৰালয়ে কৰি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 28 দিন 29 দিন কৰিব পৰা নাই। শ্ৰদ্ধা কাৰ্যকৰ্তাসকল